কংগ্ৰেছ এটা হত্যাকাৰী দল কংগ্ৰেছৰ বাবে শহীদ হল অসমীয়াৰ তেজাল সন্তান শহীদ দিৱসৰ দিনাই কংগ্ৰেছ দলক হত্যাকাৰী আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু তেনে এটা হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰতেই নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে তথাকথিত জাতীয়তাবাদী দেশপ্ৰেমীকে দেশপ্ৰেমৰ মূল্য কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠন কৰিলে শেষ হৈ নাযায় জামুগুৰিৰ শহীদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত নাম নোলোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষমতালোভী নেতাক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমক ভাল পাওঁ বুলি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এছাম দেশপ্ৰেমীকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিলজ্জভাৱে আত্মসমৰ্পণ কৰিছে তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতে আজি আমাৰ অসমৰ পৰা 800 জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণে আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায় শহীদ দিৱসৰ দিনাই নগাঁও মৰিগাঁও দৰং বৰপেটা গোৱালপাৰা আৰু ধুবুৰীৰ খিলঞ্জীয়া ৰাইজলৈ মুখ্যমন্ত্ৰীৰ এটা কাটৰ অনুৰোধ কোনোবাই যদি এটা টকাও বেছিকৈ দিয়ে তথাপিও কিন্তু অচিনাক্ত লোকক বিক্ৰী নকৰিব নিজৰ ভূমি কাৰণ অসমীয়াৰ হাতৰ পৰা যদি ভূমিৰ অধিকাৰ কোনো নোহোৱা হৈ যায় তেনেহলে জীয়াই থাকিবলৈ পৰিচয় নোহোৱা হ'ব এই জামুগুৰি হাতৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটি দুখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে মিয়াৰ প্ৰসংগ উল্লেখ কৰি জামুগুৰিহাটৰ পকামৰা পথাৰৰ কেন্দ্ৰীয় শহীদ দিৱসত মুখ্যমন্ত্ৰীৰ উদ্যত্ত ভাষণ মিয়া নহলে উজনি অসম নচলে মিয়া নহলে অসমীয়াই মাছ খাবলৈ নাপাব অচিনাক্ত জাতিৰ শত্ৰুৰ এনে ভাবুকি আমাৰ বাবে চূড়ান্ত অপমানজনক অসমীয়া কামেৰে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে টেলিভিছনৰ টক শ্ব' চাই শাক পাচলিৰ দাম নিৰ্ধাৰিত কৰিব লগা ইতিহাস অসমীয়াৰ বুৰঞ্জীত নাছিলেই গতিকে কল্পনা কৰক কোন দিশে অসম আৰু অসমীয়া আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমীয়াই নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব শাক পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব নিজৰ বাৰীখনৰ ফালে চাব লাগিব আৰু নিজৰ বাৰীতে
আমি নিজে খোৱা শাক পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো গতিকে জোৰ পুৰি হাত পোৱাৰ পূৰ্বেই অনুধাৱন কৰক অসম আৰু স্বাভিমানী অসমীয়াৰ ভৱিষ্যত কি সময় থাকোঁতেই চিনিৰক তথাকথিত দেশপ্ৰেমীসকলক কেমেৰা পাৰ্চন শান্তনু অমিতাভ আৰু মাইনাৰ সৈতে হেমন্ত কুমাৰ শইকীয়া আৰু হিৰণ্য বৰা নিউজ লাইভ